নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ অনুশীলনী 13.3। আমি যোৱা ভিডিঅ'ত 5 নম্বৰলৈকে কৰিছোঁ। আজি আমি 6, 7 আৰু 8 কৰিম, লগতে তোমালোকৰ ইম্পৰ্টেণ্ট MCQ কৰিম 13.3, কিয়নো তোমালোকৰ নতুনকৈ MCQ আহে পৰীক্ষাত, গতিকে একেবাৰে নতুন নিয়ম মতে মই কৰাই গৈ আছোঁ গণিতবিলাক। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। ছাবস্ক্ৰাইব কৰিলে আগন্তুক ভিডিঅ'বোৰ পাই যাবা। ক্লাছ 10ত উঠিও মোৰ ভিডিঅ' চাব পাৰিবা। আপিল ৰহমান ইউটিউব চেনেল তোমালোকে চাই আছা, বুজি পাইছানে? 6 নম্বৰৰ চলিউশ্যন আমি কৰিম। শংকুৰ কথা কৈছে যে এটা শংকু আকৃতিৰ সমাধিৰ নতি উচ্চতা আৰু ভূমিৰ ব্যাস ক্ৰমে 25 মিটাৰ আৰু 14 মিটাৰ। প্ৰতি 100 বৰ্গমিটাৰত 210 টকাকৈ ইয়াৰে বক্ৰপৃষ্ঠত চূণ সনা খৰচ নিৰ্ণয় কৰা। গতিকে চূণ সনা খৰচ ওলাব কৈছে। প্ৰতি 100 বৰ্গমিটাৰত 210 টকাকৈ খৰচ হয়। গতিকে প্ৰথমতে আমাক 1 বৰ্গমিটাৰত চাব লাগিব, অৰ্থাৎ ভাগ কৰি দিলে হৈ যাব। 210/100 কৰিলে 1 বৰ্গমিটাৰৰ মান আমি পাই যাম। প্ৰথমত আমি শংকুটোৰ মুঠ বক্ৰপৃষ্ঠ কৰি চাই লওঁ, তাৰপিছত আমি বক্ৰপৃষ্ঠত কিমানখিনি চূণ লগাওঁতে খৰচ পৰিব আমি সেইটো ওলাব পাৰিম। গতিকে যিখিনি দিয়া আছে সেইখিনি লিখি ল'ম। যে দিয়া আছে কি দিয়া আছে, যে শংকুটোৰ শংকুটোৰ বুলি দি দিওঁ, ঠিক আছে। যিহেতু শংকু আকৃতিৰ সমাধিৰ কৈছে, গতিকে শংকু এনেকৈ দিব পাৰা যে শংকু আকৃতিৰ ডাইৰেক্টও লিখিব পাৰি বা এনেকৈ লিখিব পাৰি যে শংকু আকৃতিৰ সমাধিৰ নতি উচ্চতা অৰ্থাৎ এলৰ মান দি আছে কিমান, 25 মিটাৰ, আৰু ভূমিৰ ব্যাস অৰ্থাৎ ডি দিয়া আছে, ব্যাস মানে ডি দিয়া আছে 14 মিটাৰ। গতিকে এইটো আমি যদি আমাক ব্যাসাৰ্ধ লাগে, গতিকে লিখিম অতএব ব্যাসাৰ্ধ অৰ্থাৎ R = ইয়াৰ আধা হ'ব, গতিকে 14/2 = 7 সেন্টিমিটাৰ পাম। মিটাৰত আছে, মিটাৰ হ'ব, গতিকে 7 মিটাৰ পাম আমি ব্যাসাৰ্ধ, ঠিক আছে। এতিয়া আমি শংকুটোৰ পৃষ্ঠকালি ওলাই লওঁ। গতিকে লিখিম অতএব শংকু আকৃতিৰ সমাধিৰ পৃষ্ঠকালি, সমাধিৰ যিহেতু আমাক বক্ৰ পৃষ্ঠকালি চূণ লগাব লাগে, গতিকে সমাধিৰ বক্ৰ পৃষ্ঠৰ কালি, গতিকে শংকুৰ বক্ৰ পৃষ্ঠৰ কালি সূত্ৰ কি, পাই আৰ এল, গতিকে পাইৰ মান হৈছে 22/7 ইনটু আৰৰ মান পাইছোঁ 7 আৰু এল দি আছে আমাক 2 মিটাৰ। এতিয়া আমি কটাকটি কৰিম। এল 25 দি আছে, 25 মিটাৰ দি আছে, মই 2 লিখিছোঁ, গতিকে 25 মিটাৰ দি আছে এল, ঠিক আছে। 25 মিটাৰ হ'ব, গতিকে 7 কটা যাব। এতিয়া 22 আৰু 25 পূৰণ কৰিব লাগিব, গতিকে 22 আৰু 25 পূৰণ কৰিলে কিমান হয়, 25টোৰ ওপৰত লিখোঁ, 2 দি সুবিধা হ'ব। 2 × 5 = 10, 10 × 0 হাত থাকে 1, 2 × 2 = 4, 1 = 5, অৰ্থাৎ 50 পাম, তলত আমি 50 পাম, গতিকে 0, 5, 5, গতিকে 550 মিটাৰ পাম আমি শংকুটোৰ বক্ৰ পৃষ্ঠকালি, ঠিক আছে। গতিকে যিহেতু পৃষ্ঠকালিৰ কথা কৈছে কালি, গতিকে স্কুৱাৰ হ'ব, অৰ্থাৎ 550 বৰ্গমিটাৰ হ'ব, ঠিক আছে। এতিয়া ৰং দিয়া খৰচটো আমি ওলাব লাগিব, গতিকে লিখিম অতএব শংকু আকৃতি সমাধিত ৰং সানিবলৈ বা চূণৰ কথা কৈছোঁ, গতিকে চূণ সানিবলৈ প্ৰশ্নৰ পৰা তোমালোকে স্পেলিংবোৰ চাই যাবা যদি কিবা ভুল থাকে, ঠিক আছে। যে চূণ সানিবলৈ, গতিকে মই শুদ্ধকৈ লিখি যাওঁ, কেতিয়াবা ভুল হ'ব পাৰে, সেইটো চাবা, কিন্তু ভুল নহয়, ঠিক আছে, টেনশ্যন নকৰিবা। শংকু আকৃতি সমাধিত চূণ সানিবলৈ ব্যৱহাৰ কৰা বা চূণ সানিবলৈ মুঠৰ কথা কোৱা নাই, যে আমাক কৈছে যে চূণ সনা খৰচ নিৰ্ণয় কৰা, গতিকে চূণ সনা খৰচ প্ৰশ্নত যেনেদৰে ক'ব তেনেদৰে এনচাৰখিনি কৰিবা। যে চূণ সনা খৰচ = 100 মিটাৰ, প্ৰতি 100 বৰ্গমিটাৰত 210 টকাকৈ। গতিকে 100 মিটাৰত যদি 210 টকাকৈ হয়, গতিকে
1 মিটাৰত কিমান হৈ যাব 210/100 হ'ব অৰ্থাৎ প্ৰতি বৰ্গ মিটাৰত লাগে যদি প্ৰতি বৰ্গ মিটাৰত পালে কিমান ওপৰত থাকিব 210 তলত থাকিব 100 আৰু মুঠ বক্ৰপৃষ্ঠকালি আছে ইমান 550 বৰ্গ মিটাৰ এতিয়া কটাকটি কৰিম এইটো 0 কটা যাব এইটো 0 কটা যাব অকল 21 আৰু 55 থাকিব গতিকে 21 * 55 গতিকে এইখিনি টকাত আহিব মিটাৰ মিটাৰ কটা যাব টকাত আহিব ঠিক আছে গতিকে এতিয়া এইটো আৰু এইটো পূৰণ কৰি দিলে আমাৰ ফাইনেল আনসাৰটো আহি গ'ল ঠিক আছে গতিকে যিখিনি ৰাফ কৰিবা সেইখিনি এনেকৈ গোল কৰি থৈ দিবা গতিকে 55 পূৰণ 21 1 ৰ 5 গুণ 5 1 ৰ 5 গুণ 5 2 5 গুণ 10 2 5 গুণ 10 একে 11 5 5 1 1 গতিকে 1155 টকা মুঠ খৰচ হ'ব শংকু আকৃতিৰ সমাধিটোত চূণ সানিবলৈ বা চূণ লগাবলৈ এইটোৱে হ'ব আমাৰ ফাইনেল আনসাৰ ঠিক আছে শংকু আকৃতিৰ সমাধিত চূণ সনা খৰচ ইমান টকা বুজি পালা এতিয়া 7 নম্বৰ প্ৰশ্ন আমি কৰিম 7ৰ সলিউশন আমাক কৈছে যে এজন কৌতুক অভিনেতাৰ টুপিটো এটা লম্ব বৃত্তাকাৰ শংকু আকাৰৰ যাৰ ভূমি ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ উচ্চতা 24 সেন্টিমিটাৰ এনে 10টা টুপি সাজিবলৈ লগা কাপড় অৰ্থাৎ কাগজৰ টুপি সাজিব কৈছে কাপোৰৰ কালি নিৰ্ণয় কৰা কাপোৰ বা কাগজৰ কালি উলিয়াবলৈ কৈছে আমাক যিখিনি দিয়া আছে সেইখিনি আমি প্ৰথমত লিখি লম যে দিয়া আছে কি দিয়া আছে আমাক যে শংকু আকৃতিৰ হেতুৰ ভূমি ব্যাসাৰ্ধ অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো যে শংকুটোৰ ভূমি ব্যাসাৰ্ধ বা ডাইৰেক্ট এনেকৈ লিখিব পাৰো যে ভূমি ব্যাসাৰ্ধ ঠিক আছে যেহেতু পৰীক্ষাত আমাৰ সময় কম থাকে সেই কাৰণে আমি শর্টকাট মাৰিলে ভাল নাম্বাৰ আমি ঠিকই পাম গতিকে ভূমি ব্যাসাৰ্ধ হৈছে r দিয়া আছে কিমান 7 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে h উচ্চতা মানে h এনেকৈ লিখিব পাৰা যে আৰু ডাইৰেক্ট উচ্চতা নিলিখি ডাইৰেক্ট h = 24 সেন্টিমিটাৰ বুলি লিখিব পাৰা শর্টকাটত কৰিবা সময় তোমালোকৰ কমতে হৈ যাব ঠিক আছে 10টা টুপি সাজিব লাগে প্ৰথমত আমি চাই লওঁ যে এটা টুপি সাজোতে কিমান কাগজৰ প্ৰয়োজন হয় বা কাপোৰৰ প্ৰয়োজন হয় তাৰপিছত আমি 10 দি পূৰণ কৰি দিলে আনসাৰটো ওলাই পৰিব আমি ইয়াত দেখা পাইছো ভূমি ব্যাসাৰ্ধ আছে আৰু h আছে গতিকে ইয়াত নতি উচ্চতাৰ মান দিয়া নাই গতিকে নতি উচ্চতাৰ মান আমি পালেহে বক্ৰপৃষ্ঠকালি পাম কিয়নো বক্ৰপৃষ্ঠকালিৰ সূত্ৰ হৈছে পাই r l গতিকে লিখিম অতএব নতি উচ্চতা সূত্ৰ কি যে নতি উচ্চতা l গতিকে l স্কয়াৰ r স্কয়াৰ প্লাস h স্কয়াৰ আমি এনেকৈ লিখো নতি উচ্চতা l √/, দিও লিখো যে r স্কয়াৰ প্লাস h স্কয়াৰ গতিকে এইটো যদি মনত না ৰাখে পাইথাগোৰাছৰ নিচিনাকৈ কৰিবা তথাপিও হ'ব ঠিক আছে মান কেইটা বহাই দিয়া ইয়াৰ মান লাগে r ৰ মান হৈছে 7 7ৰ স্কয়াৰ h ৰ মান হৈছে 24 24ৰ স্কয়াৰ এতিয়া 7ৰ স্কয়াৰ 7 7 যা 49 আৰু 24 পূৰণ 24 দুইবাৰ কৰিবা 24 পূৰণ 24 দুইবাৰ কৰিলে 576 পাবা যোগ আছে যোগ দিবা নেক্সট l স্কয়াৰ 49 আৰু 576 যোগ কৰিলে কিমান হ'ব 9 আৰু 6 15 15 ৰ 5 হাত থাকে 1 4 আৰু 7 11 11 একে 12 12 2 হাত থাকে 1 5 একে 6 625 পাই গলো এতিয়া l ৰ মান লাগে নতি উচ্চতা গতিকে l টো ইফালে ৰাখি দিলো স্কয়াৰটো ইফালে আনিলে ৰুট হ'ব গতিকে 625 গতিকে l = 625 কিমান পূৰণ কৰিলে আমি 625 পাওঁ গতিকে 25 পূৰণ 25 কৰিলে আমি 625 পাওঁ অৰ্থাৎ ৰুটৰ ভিতৰত দুটা একে সংখ্যা থাকিলে বাহিৰত আমি এটা সংখ্যা লিখিব পাৰো অৰ্থাৎ l = 25 সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰ গতিকে 25 সেন্টিমিটাৰ পালে আমি নতি উচ্চতা এতিয়া আমি শংকুটোৰ বক্ৰপৃষ্ঠকালি ধুনীয়াকৈ ওলাব পাৰিম গতিকে লিখিম এতিয়া যে এটাৰ কাৰণে ওলাও 10টা কৈছা প্ৰথমত আমি এটাৰ কাৰণে ওলাই লওঁ যে এটা শংকু আকৃতিৰ টুপিৰ বক্ৰপৃষ্ঠকালি কালি কিমান গতিকে বক্ৰপৃষ্ঠকালিৰ সূত্ৰ হৈছে পাই r l পাইৰ মান হৈছে 22/7 r ৰ মান কিমান পাইছে r ৰ মান আমাক দি আছে 7 সেন্টিমিটাৰ গতিকে 7 সেন্টিমিটাৰ ইয়াত বহাই দিম আৰু l কিমান পালো l পালো 25 এতিয়া 7 7 কটা গল এতিয়া 22 আৰু 25 পূৰণ কৰি দিম যেটো আনসাৰ আহিব এইটোৱে হ'ব আমাৰ এটা
শংকু আকৃতিৰ টুপিৰ কাৰণে লগা কাপোৰ বা কাগজ গতিকে 22 আৰু 25 একেবাৰে সহজ পূৰণ কৰি দিয়া কিমান ওলাব 22 আৰু 25 পূৰণ কৰিলে কিমান ওলাব 550 গতিকে ইমান সেন্টিমিটাৰ স্কয়াৰ পালো ঠিক আছে তো এতিয়া 10টা টুপি সাজিবলৈ কিমান লাগে সেইটো আমাক লাগে গতিকে লিখিম এতিয়া অতএব 10টা টুপি সাজিবলৈ লগা কাপোৰ বা কাগজ লগা কাপোৰ বেকেটত কাগজৰ কথা কৈছে বা কাগজ ডাইৰেক্ট কাপোৰ বুলি লিখিলে হ'ব বা এনেকৈ লিখিবা বাদ দে বেকেটত দিয়াটো বাদ দিলোঁ আৰু যে 10টা টুপি সাজিবলৈ লগা কাপোৰ ইজ ইকুৱেল টু 10 পূৰণ মুঠ বক্ৰপৃষ্ঠ ক'লে এইখিনি পাইছিলোঁ 550 গতিকে পূৰণ কৰিলে কিমান হ'ব 550 550 থাকিব 10ৰ এটা শূন্য লগ লাগিব গতিকে ইমান সেন্টিমিটাৰ সেন্টিমিটাৰ ক'লোঁ ঠিক আছে সেন্টিমিটাৰতে হ'ব গতিকে 5500 সেন্টিমিটাৰে হ'ব যেহেতু এইটো কালি সাজিবলৈ কিমান কাপোৰ লাগিব গতিকে এইটো স্কয়াৰত যাব অৰ্থাৎ 5500 বৰ্গ সেন্টিমিটাৰ হ'ব ফাইনেল আনসাৰ সো গতিকে 10টা টুপি সাজিবলৈ লগা কাপোৰ 5500 সেন্টিমিটাৰ স্কয়াৰ লাগিব আমাক কাপোৰ ঠিক আছে 5500 বৰ্গ সেন্টিমিটাৰ সো এইখিনি আছিল একেবাৰে ধুনীয়াকৈ বুজাই দিলোঁ যিসকলে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইকটো কৰি দিবা 8 নম্বৰ প্ৰশ্ন কৈছে যে আমাক যে পুনৰ ব্যৱহাৰ উপযোগী কৰি লোৱা কাৰ্ডবোৰ্ডেৰে তৈয়াৰী ব্যৱহাৰ উপযোগী মানে ডাষ্টবিনৰ কথা কৈছে কাৰ্ডবোৰ্ডেৰে তৈয়াৰী 50টা ফোপোলা শংকুৰ সহায়ত এটা বাছ স্থানৰ পথৰ আন অংশৰ পৰা পৰিবেষ্টিত কৰি ৰখা হৈছে গতিকে 50টা ফোপোলা চুঙা এনেদৰে ৰাখিছে ডাষ্টবিনৰ দৰে এনেকৈ ধৰে বাছ ষ্টেচনত ৰাখিছে 50টা ৰাখিছে ঠিক আছে গতিকে 8ৰ সলিউশন আমি কৰিম প্ৰতিটো শংকুৰ ভূমিৰ ব্যাস দিয়া আছে 40 গতিকে r পাই যাম ইয়াৰ পৰা 20 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 1 মিটাৰ এইটো মিটাৰত এইটো সেন্টিমিটাৰ গতিকে এইটো আমাক মিটাৰত ল'ব লাগিব এতিয়া কৈছে যদি প্ৰতিটো শংকুৰে বাহিৰৰ ফালৰ ৰং কৰিব লাগে আৰু ৰং দিয়া খৰচ প্ৰতি বৰ্গ মিটাৰত 12 টকা হয় তেন্তে আটাইকেইটা শংকু ৰং কৰোতে কিমান খৰচ পৰিব সো গতিকে এটা ৰং কৰোতে প্ৰতি মিটাৰত 12 টকাকৈ খৰচ হয় গতিকে 50 টাতে ৰং কৰিব লাগিব গতিকে আমি এটাৰ প্ৰথমত মুঠ বক্ৰপৃষ্ঠকালি ওলাই লওঁ তাৰপিছত এটাৰ লগত 50 দি পূৰণ কৰি মুঠ 12 টকা দি পূৰণ কৰি দিলে আমাৰ এনসাৰটো ওলাই পৰিব ঠিক আছে সো যিখিনি দিয়া আছে এইখিনি লিখি লওঁ 8ৰ সলিউশন যে দিয়া আছে কি দিয়া আছে আমাক ইয়াৰ উচ্চতা দিয়া আছে গতিকে উচ্চতা ডাইৰেক্ট h বুলি লিখিব পাৰি যে শংকু আকৃতি ব্যৱহাৰ উপযোগী কাৰ্ডবোৰ্ডৰ উচ্চতা বা ডাইৰেক্ট h বুলি দিব পাৰি একো কথা নাই শৰ্টকাটত কৰিব পাৰি ঠিক আছে h ইজ ইকুৱেল টু দিয়া আছে আমাক কিমান 1 মিটাৰ আৰু d অৰ্থাৎ ব্যাস দিয়া আছে ব্যাস হৈছে 40 গতিকে d ইজ ইকুৱেল টু 40 সেন্টিমিটাৰ দিয়া আছে অৰ্থাৎ ব্যাসাৰ্ধ অৰ্থাৎ r টো কিমান পাই যাম 40/2 ইজ ইকুৱেল টু ইয়াৰ আধা হৈ যাব 20 সেন্টিমিটাৰ এইটো মিটাৰত ল'ব লাগিব মিটাৰত ল'লে 100 দি ভাগ কৰিব লাগিব গতিকে মিটাৰত পাই গ'লো 0 কটা গ'ল এতিয়া 0.2 মিটাৰ এটা শূন্য আছে এক ঘৰ আগত দশমিক বহালো গতিকে 0.2 মিটাৰ আমি পাই গ'লো r ঠিক আছে এতিয়া নতি উচ্চতা লাগিব অৰ্থাৎ l লাগিব সো গতিকে লিখিম অত l এর সূত্র কি l স্কয়ার ইকুয়াল টু r স্কয়ার প্লাস h স্কয়ার সো r এর মান কিমান 0.2 ইয়ার স্কয়ার প্লাস h এর মান কিমান h এর মান হচ্ছে 1 মিটার গতিকে 1 এর স্কয়ার ঠিক আছে এটু h সৰুকে লিখিলো ইফালে আছে l স্কয়ার নেক্সট l স্কয়ার ইজ ইকুয়াল টু 0.2 ইনটু 0.2 কৰিব লাগে 2 2 গুণ 4 ঠিক আছে 2 শূন্য শূন্য হ'ব নেক্সট যদি কৰা শূন্য শূন্য গতিকে 4 2 শূন্য শূন্য 2 শূন্য শূন্য ঠিক আছে 4 0 0 এটা কি এই ঘৰ আগত দশমিক হ'ব এক ঘৰ ইয়াৰ এক ঘৰ ইয়াৰ এক ঘৰ দুই ঘৰ আগত দশমিক গতিকে এক ঘৰ দুই ঘৰ ইয়াত হ'ব দশমিক অৰ্থাৎ 0.04 পালো আৰু 1 এর স্কয়ার 1 পাম ঠিক আছে এতিয়া নেক্সট l স্কয়ার ইজ ইকুয়াল টু এটো যোগ কৰিলে 1.04 পাম এতিয়া l এর মান লাগে নতি উচ্চতাৰ মান লাগে গতিকে l ইজ ইকুয়াল টু √over আহিব গতিকে 1.04
সো ইমানখিনি আমাৰ কিবা এটা মিলা লাগে, কিয়নো প্ৰশ্নটোৰ তলত দিছে আমাক এইবাৰ পাইৰ মান 3.14 আৰু √1.04 হ'লে 1.02 বুলি ধৰি ল'ব আমাক কৈছে। সো গতিকে আমি 1.04 পাইছোঁ, গতিকে 1.02 বুলি ধৰি ল'ম। 1.04 পাইছোঁ, এইটোৰ মান আমাক 1.02 আমাক ধৰি ল'ব কৈছে। গতিকে এলৰ মান পাই গ'লে আমি কিমান 1.02, গতিকে ইমান মিটাৰ। ঠিক আছে, গতিকে পৰীক্ষাটো এনেকুৱা ধৰণৰ থাকিব, যদি কিবা হিণ্টছ দিয়া থাকে পৰীক্ষাৰ প্ৰশ্ন কাকততো হিণ্টছটো দিয়া থাকিব। সো গতিকে নতি উচ্চতা পালোঁ 1.02 মিটাৰ। ঠিক আছে, গতিকে এটা হোৱাৰ পৃষ্ঠকালি আমি ওলাই লওঁ। ঠিক আছে, পৃষ্ঠকালি বা বক্ৰ পৃষ্ঠকালি একেই কথা হয়। সো গতিকে আমি লিখি লওঁ যে এটা শংকুৰ আমাক প্ৰশ্নটোত কি কৈছে, বক্ৰ পৃষ্ঠকালি কৈছে নহয়। শংকুটোৰ বাহিৰে ফালৰ ৰং, গতিকে বাহিৰ ফালৰ ৰং মানে কি, বক্ৰ পৃষ্ঠৰ কথাই কৈছে। গতিকে এটা শংকুৰ বক্ৰ পৃষ্ঠকালি আমি ওলাই লওঁ। এটা শংকুৰ বক্ৰ পৃষ্ঠকালি, গতিকে এটা শংকুৰ বক্ৰ পৃষ্ঠকালিৰ সূত্ৰ হৈছে পাই আৰ এল। পাইৰ মান আমাক ল'ব কৈছে 3.14। সেইখিনি চাবা, প্ৰশ্নত পাইৰ মান দিয়া আছে নেকি, সেইখিনি যিটো দিব ক'ব সেইটো ল'বা। তাৰপিছত আৰৰ মান হৈছে ওপৰত দি আছে, আৰৰ মান আমি কিমান পাইছোঁ 0.2 আৰু এলৰ মান পালোঁ আমি 1.02। এতিয়া আমি এইখিনি পূৰণ কৰি দিলে আমাৰ এনচাৰ ওলাই পৰিব। এতিয়া এইটো লগত এইটো পূৰণ কৰোঁ, 314 দশমিকটো পিছত বহাম আৰু 2 অকল 2টো ল'লোঁ। 2 4 গুণ 8, 2 1 গুণ 2, 2 3 গুণ 6, গতিকে 6 2 8। ইয়াত 1 ঘৰ, ইয়াত 2 ঘৰ, গতিকে 3 ঘৰ আগত দশমিক হ'ব, গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ, ইয়াত হ'ব দশমিক, আগফালে 0 ইনটু 1.02 আছে, 1.02 আছে, এইটো বহাব লাগিব। এতিয়া নেক্সট এইটো আৰু এইটো পূৰণ কৰিম, গতিকে 628 পইণ্ট আমি পিছত বহাম আৰু 102 অৰ্থাৎ 102 দি পূৰণ কৰিব লাগে। 2 8 গুণ 16, 6 7 থাকে 1, 2 2 গুণ 4 1 5, 2 6 গুণ 12। এতিয়া 0 0 0 হ'ব, 0ৰ লগত যি কৰা 0 হয়। এতিয়া নেক্সট 1 8 গুণ 8, 1 2 গুণ 2, 1 6 গুণ 6, 6 5 0 4 6, গতিকে কিমান পালোঁ 64056 পালোঁ। এতিয়া দশমিক বহাম, আগত আছিলে 3 ঘৰ, ইয়াত 2 ঘৰ, গতিকে 5 ঘৰ আগত হ'ব, 3 4 5 ঘৰ আগত দশমিক হ'ব, গতিকে 1 2 3 4 5 ঘৰ, গতিকে ইয়াত হ'ব দশমিক, অৰ্থাৎ 0.64056, গতিকে ইমান, যিহেতু মিটাৰত আছে গতিকে ইমান বৰ্গ মিটাৰ। ঠিক আছে, পালোঁ। গতিকে এনেকৈ আমাক অংকবিলাক কৰিব লাগিব। গতিকে এটা শংকুৰ পালোঁ, এতিয়া 50টা শংকুৰ আমি ওলাই লওঁ কিমান হয়। গতিকে লিখিম এতিয়া 50টা শংকুৰ 50টা শংকুৰ আমাক পৃষ্ঠকালি লাগিব বা বক্ৰ পৃষ্ঠকালি লাগিব। শংকুৰ আমাক কি কৈছে, তোমালোকে ইয়াত চাবা, যিটো ক'ব, যদি পৃষ্ঠকালি কৈছে পৃষ্ঠকালি ক'ম, যদি বক্ৰ পৃষ্ঠকালি কৈছে বক্ৰ পৃষ্ঠকালি। গতিকে ইমান দিয়া আছে, গতিকে বক্ৰ পৃষ্ঠকালি কোৱা নাই, অকল ৰং দেওয়াৰ কথা কৈছে, গতিকে বক্ৰ পৃষ্ঠতে ৰং দিয়া হয় শংকুৰ। ঠিক আছে, গতিকে নিশ্চয়কৈ যদি শংকু আকৃতিৰ বক্ৰ পৃষ্ঠকালিতহে ৰং দিয়া হয়, গতিকে এইখিনিত অকল ৰং দিব, গতিকে এইটো এটা বাহিৰে ওপৰত জাষ্ট ওলমাই ৰাখিছে। ঠিক আছে, গতিকে 50টা শংকুৰ পৃষ্ঠকালি বা বক্ৰ পৃষ্ঠকালি, বক্ৰ পৃষ্ঠৰ কালি ইকুৱেল টু কিমান হ'ব, 50 পূৰণ এটা ইমান, গতিকে 0.64056। এতিয়া এইটো আৰু এইটো পূৰণ কৰিব লাগিব তাৰমানে, গতিকে এই ছাইডতে কৰোঁ, ইয়াত ঠাই আছে। চ' 64056 আমি দশমিকটো পিছত বহাম আৰু 50 দি পূৰণ কৰিব লাগে, 0 দি কৰিলে এটা 0, চবতে 0 হ'ব, গতিকে এটা নালাগে। 5 6 গুণ 30, 30ৰ 0 হাত থাকে 3, 5 5 গুণ 25, 25 আৰু 3 28, 28ৰ 8 হাতত থাকে 2, 5 0 0, 2টো আহিলে ইয়াত, 5 4 গুণ 20, 20ৰ 0 হাত থাকে 2, 5 6 গুণ 30, 30 2 32, 32, 0 0 8 2 0 2 3 পালোঁ, গতিকে কিমান পালোঁ 3202800। গতিকে ইমান হ'ব মোৰ পৃষ্ঠকালি, গতিকে মিটাৰ আছে, ইমান বৰ্গ মিটাৰ হ'ব। ঠিক আছে, গতিকে
দশমিক 1 2 3 4 5 ঘৰ 5 ঘৰ আগত আছে গতিকে 1 2 3 4 5 ঘৰ গতিকে ইয়াত হ'ব দশমিক গতিকে 32.02800 মিটাৰ স্কয়াৰ বা এটোকে আমি এনেকৈ লিখিব পাৰোঁ 32.028 মিটাৰ স্কয়াৰ দশমিকৰ পিছফালৰ শূন্য নিলিখিলেও হয় বাস ইমান মিটাৰ স্কয়াৰ পালোঁ আমি কি 50টা শংকুৰ বক্ৰপৃষ্ঠকালি গতিকে ইমানখিনিত ৰং দিয়া খৰচ যিমানখিনি ৰং কৰিব খৰচ কৈছে সিমান দি পূৰণ কৰিম আমাৰ এনসাৰটো ওলাই পৰিব আমাক কি কৈছে যে প্ৰতি বৰ্গমিটাৰত 12 টকাকৈ খৰচ হয় গতিকে 12 পূৰণ এইটো কৰিলে আমাৰ এনসাৰটো ওলাই পৰিব সো এতিয়া নেক্সট পেজত কৰিবা তোমালোকে নেক্সট পেজত লিখিম এতিয়া যে গতিকে শংকুত 50টা শংকুত ৰং কৰিবলৈ খৰচ পৰিব গতিকে যে শংকুক বা শংকুৰ কি কৈছে গতিকে আটাইকেইটা শংকুৰ গতিকে এইটো লিখিব লাগিব অতএব নেক্সট পেজত লিখিবা যে আটাইকেইটা শংকু ৰং কৰিবলৈ খৰচ পৰিব কিমান আমাক 12 টকাকৈ খৰচ হয় মুঠ আছে ইমান 32.028 সো গতিকে তোমালোকৰ সুবিধাৰ কাৰণে প্ৰায় 32 বুলিও লিখিব পাৰা কিন্তু ডাইৰেক্ট এনেকৈ লিখিলে একুৰেট আনসাৰ আহিব একো কথা নাই যেতিয়া পূৰণ কৰিব লাগে এইটো 32.028 12 দি পূৰণ কৰিব লাগে এতিয়া পূৰণ কৰা 2 8 গুণ 16 6 হাত থাকে 1 2 2 গুণ 4 1 5 2 0 0 2 2 গুণ 4 2 3 গুণ 6 1 8 গুণ 8 1 2 গুণ 2 0 1 2 গুণ 2 1 3 গুণ 3 গতিকে 6 8 5 13 13 3 হাত থাকে 1 গতিকে 2 1 3 4 6 2 8 3 গতিকে কিমান পালো 3 8 4 3 3 6 ইমান টকা খৰচ পৰিব কিয়নো মিটাৰটো কটা যাব কাৰণ প্ৰতি বৰ্গ মিটাৰত ইয়াত হ'ব টকা তলত হ'ব 1 মিটাৰ ইয়াৰ মিটাৰ কটা যাব এই কাৰণে আমি ডাইৰেক্ট টকা বুলি লিখিব পাৰোঁ ঠিক আছে সো দশমিক হ'ব 3 ঘৰ আগত গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে 384,336 টকা মুঠ খৰচ পৰিব ৰং কৰিবলৈ ঠিক আছে সো এইখিনি আনসাৰ বুজি পালা সো এতিয়া এইটো অনুশীলনী শেষ পালে এতিয়া এইটো অনুশীলনী আমি ইম্পৰ্টেন্ট এমসিকিউ খিনি চাই লওঁ এতিয়া আমি কৰিম এইটো অনুশীলনী 13.3 ৰ ইম্পৰ্টেন্ট আমি এমসিকিউ খিনি চাম এইখিনি এমসিকিউ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যেনেকৈ 1 নম্বৰ এমসিকিউ যে শংকুৰ বক্ৰপৃষ্ঠকালি কিমান অপচন এ দিছে 1/3 পাই r স্কয়াৰ h বি দিছে a কিউব সি দিছে পাই r স্কয়াৰ l আৰু ডি দিছে পাই r l সো নিশ্চয়কৈ সি হ'ব শুদ্ধ উত্তৰ কাৰণ শংকুৰ বক্ৰপৃষ্ঠকালি হৈছে পাই r স্কয়াৰ l এটো নেকি নহয় কোনটো অপচন ডি টো হে শুদ্ধ আমি জানো শংকুৰ বক্ৰপৃষ্ঠকালি হৈছে পাই r l গতিকে ডি হ'ব শুদ্ধ উত্তৰ এইটো হ'ব এনসাৰ ঠিক আছে এইটো আমি এনেকৈ ওএমআৰ ফিল আপ কৰিব লাগিব ওএমআৰ হওক বা এনসাৰ লিখিব আহিলে এনসাৰটো আমি এনেকৈ দিম ঠিক আছে তাৰপিছত নেক্সট 2 নম্বৰ প্ৰশ্ন যে শংকু এটাৰ আয়তন কিমান সো আমি অকল বক্ৰপৃষ্ঠকালি পালো আৰু নতি উচ্চতা পাইছো কিন্তু আমি আয়তন পোৱা নাই গতিকে আয়তনৰ ওপৰত প্ৰশ্ন আহে এমসিকিউত সো গতিকে শংকু এটাৰ আয়তন কিমান আমাক অপচন দিছে 2/3 পাই r স্কয়াৰ বি দিছে 1/3 পাই r h সি দিছে 1/3 পাই r স্কয়াৰ h আৰু ডি দিছে পাই r l সো গতিকে তোমালোকে মনত ৰাখিবা শংকু এটাৰ আয়তন কিমান হয় আয়তন ভিৰে বুজোৱা হয় মানে ভলিউম সো এইটো সূত্ৰটো হৈছে 1/3 পাই r স্কয়াৰ h ঠিক আছে পাই r স্কয়াৰ h যেনেকুৱা বক্ৰপৃষ্ঠকালিত পাই r l তেনেকুৱা পাই r স্কয়াৰ h কিন্তু মনত থাকিব 1/3 পাই r স্কয়াৰ h গতিকে এইটো হ'ব এনসাৰ সি নম্বৰটো হ'ব এনসাৰ ভলিউমৰ ক্ষেত্ৰত শংকু এটাৰ আয়তনৰ ক্ষেত্ৰত ঠিক আছে সি হ'ব এনসাৰটো তে নেক্সট এমসিকিউটো মই দিছো এইটো ইম্পৰ্টেন্ট এমসিকিউ 3 নম্বৰ যে এটা শংকুৰ ভূমি ব্যাসাৰ্ধ 2r আৰু উচ্চতা 1/2 হলে শংকুটোৰ আয়তন হ'ব গতিকে আয়তনৰ সূত্র এটি আমি চালো গতিকে আয়তনৰ সূত্ৰত পেলাই দিলে আমি এনসাৰ কোনটো আমি এইটো আমাৰ ওলাই পৰিব সো গতিকে কোনটো হয় আমি নাজানো ইয়াত দিছে পাই r + l 2/3 পাই r স্কয়াৰ c দিছে পাই r l d দিছে 2 পাই r l সো আমি মান কেইটা বহাই দিলে হৈ যাব
আমাক আয়তন দিছে, আয়তন মানে ভি মানে ভলিউম। চ' আয়তন অৰ্থাৎ ভি ইকুৱেলটো হৈছে আমি সূত্ৰটো জানো কি এতিয়াই চালোঁ 1/3 পাই আৰ স্কুৱাৰ এইচ। চ' মানকেইটা বহাই দিম 1/3 পাইৰ মান দিয়া নাথাকিলে 22/7 ল'বা। আৰ স্কুৱাৰ অৰ্থাৎ ব্যাসাৰ্ধ দি আছে 2r, গতিকে 2rৰ স্কুৱাৰ। এইচ কিমান 1/2, উচ্চতা কৈছে 1/2, চ' 1/2 হ'ব। চ' নেক্সট 1/3 ইনটু 22/7, 2r মানে দুবাৰকৈ পূৰণ হ'ব, গতিকে 2 ইনটু 2 আৰু r মানে r স্কুৱাৰ হ'ব। ঠিক আছে, মানে r স্কুৱাৰ 2 পূৰণ 2 4 হ'ব, বা 2 পূৰণ 2 আমি ভাঙিও লিখিব পাৰোঁ। কিয় ভাঙি লিখিলোঁ? কিয়নো 1/2 আছে, কটা কুটি যাব, সেইকাৰণে ভাঙি লিখিলোঁ। এতিয়া এইটো 2 কটা গ'ল। ঠিক আছে, এতিয়া নেক্সট কি কটা যাব পাৰে? নেক্সট 7 আছে। চ' গতিকে আমাক যিহেতু অপশ্যনত চাবা যে অপশ্যনত যিহেতু পাইটো ৰাখি দিছে, চ' গতিকে পাইৰ মান আমি নবহাম। ঠিক আছে, সেইকাৰণে পাইৰ মান আমি নবহাওঁ। 1/3 22/7 মানে হৈছে পাই, আৰু ইয়াত কি পালোঁ 2r স্কুৱাৰ 1 পূৰণ কৰিলে 2r হ'ব, 2r স্কুৱাৰ বাই তলত 2টো কটা গৈছে, গতিকে তলত একো নাথাকে। ঠিক আছে, গতিকে অকল কি থাকিলে ভালকৈ লিখিলে 1/3 পাই 2r স্কুৱাৰ থাকে, 2r স্কুৱাৰ। ইয়াত চব ক'ত মিলে 1/3 2, চ' গতিকে ইয়াত আছে পাই আৰ স্কুৱাৰ আছে, গতিকে পাই আৰ স্কুৱাৰ আছে, গতিকে 2/3 আছে, গতিকে নিশ্চয়কৈ 2টো আছে মানে কি 2টো ওপৰত আছে, গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ। এইটো 2 ইয়াত থকা মানে ওপৰত থকা, গতিকে 1 ইনটু 2 2 হ'ব, 2/3 পাই আৰ স্কুৱাৰ, বাছ 2/3 পাই আৰ স্কুৱাৰ। এনেকৈ আমি অপশ্যনত মিলাই পেলাই আমি চাব লাগিব। চ' আমি ইয়াতে গম পাই গৈছোঁ 2টো ওপৰত 3টো তলত, গতিকে 2/3, গতিকে ইয়াতে আছে 2/3, গতিকে এইটো এনচাৰ হ'ব। এনেকৈ পটককৈ এনচাৰটো ওলাই ল'বা। ঠিক আছে, গতিকে এইটো কৰিলে আমি পাই যাওঁ 2/3 পাই আৰ স্কুৱাৰ, বাছ বি নম্বৰটো এনচাৰ। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে। ঠিক আছে, এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে। চ' এইখিনি আছিলে MCQ, আৰু মই MCQ বনোৱা নাই, এইটো চলিউশ্যনটো এনেকৈ কৰিবা। চ' নেক্সট ভিডিঅ'ত আমি তোমালোকৰ অনুশীলনী 13.42 কৰিম, ডিছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীণত উঠিব। তাতো আমি ধুনীয়াকৈ MCQ কৰিম, আৰু এইটো পাঠ যেতিয়া শেষ হৈ যাব চেপ্টাৰ 13টো পিষ্টকালি আৰু আয়তন, তেতিয়া আৰু আমি বহুতো MCQ কৰিম। ঠিক আছে, চ' এইবিলাক MCQৰ পৰাই তোমালোকৰ অকণমান মানবিলাক সলনি কৰি আহিব। চ' এইবিলাক MCQ তোমালোকে প্ৰেক্টিছ কৰি থাকিবা, তোমালোকৰ পৰীক্ষাত 100% কমন পৰি যাব, আৰু তোমালোকৰ পৰীক্ষা ভাল হ'ব। ঠিক আছে, চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, বহুত কষ্ট হয় এনেকৈ ভিডিঅ' বনাওঁতে। মই অনুশীলনী চলিউশ্যন কৰি দিওঁ, লগতে MCQ বনাই দিওঁ, বহুত টাইম মোৰ খৰচ হয়, কিন্তু তোমালোকৰ কাৰণে যাতে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পোৱা। ঠিক আছে, চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ভিডিঅ'বোৰ লাইক কৰি দিবা। চ' আজিলৈকে আহোঁ দেই, বাই বাই, টেক কেয়াৰ।